নমস্কাৰ সকলোকে আপোনালোকক আদৰণি জনাইছোঁ মোৰ SR ষ্টাডি হাব চেনেললৈ। এই চেনেলত আমি শিক্ষা জগতৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সৰল ভাষাত শিকিব চেষ্টা কৰিম। SSC, আসাম পুলিচ, ADAR আদি অসমৰ সকলোবোৰ পৰীক্ষাৰ বাবে লাগতিয়াল বিষয়সমূহ যেনে GK, মেথছ, ৰিজনিং, ইংলিছ গ্ৰামাৰ আদি কভাৰ কৰিব চেষ্টা কৰিম। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ বিষয়টো হৈছে তেজ। আমি প্ৰথমে তেজৰ বিষয়ে থিয়ৰী হিচাপে পঢ়িম। তাৰে পৰা আপোনালোকে নোটছ বনাই ল'ব আৰু তাৰপিছত আমি কেইটামান MCQ চাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে হ'ল তেজ কি? তেজ হৈছে এটা দ্ৰৱীভূত কলা যি আমাৰ শৰীৰৰ সকলো অংগত অক্সিজেন, পুষ্টি, হৰমন আদিৰ যোগান দিয়ে আৰু কাৰ্বন ডাই অক্সাইড আৰু বৰ্জ্য পদাৰ্থবিলাক আঁতৰাই দিয়ে। ঠিক আছে। ইয়াৰ পৰা আপোনালোকে দুটা কুৱেশ্যন বনাব পাৰে যে অক্সিজেন কোনে বহন কৰে? আমাৰ শৰীৰত তেজে বহন কৰে। ঠিক আছে। বা এনেকৈ কুৱেশ্যন আহিব পাৰে যে তেজে আমাৰ শৰীৰত কি বহন কৰে? অক্সিজেন বহন কৰে, পুষ্টি আৰু হৰমন। এইটো আপোনালোকে প্ৰশ্ন হিচাপে লিখি ল'ব। তাৰপিছত আৰু এটা প্ৰশ্ন হ'ব পাৰে যে তেজে আমাৰ শৰীৰৰ পৰা কি আঁতৰায়? কাৰ্বন ডাই অক্সাইড আৰু বৰ্জ্য পদাৰ্থসমূহ আঁতৰায়। তাৰপিছত আহিল তেজৰ উপাদানসমূহ। তেজৰ উপাদান দুটা, ৰক্ত প্লাজমা আৰু ৰক্ত কণিকা। ৰক্ত প্লাজমাত 55% কি থাকে? পানী, প্ৰটিন আৰু গ্লুক'জ থাকে। এইটোও প্ৰশ্ন হ'ব পাৰে যে ৰক্ত প্লাজমাত পানী, প্ৰটিন, গ্লুক'জ কিমান শতাংশ থাকে? সেইটো 55%। বা এনেকৈও প্ৰশ্ন হ'ব পাৰে যে ৰক্ত প্লাজমাত কি কি পোৱা যায়? পানী, প্ৰটিন আৰু গ্লুক'জ পোৱা যায়। তাৰপিছত আহিল ৰক্ত কণিকা। ৰঙা ৰক্ত কণিকা। ৰক্ত কণিকা এটা কথা মনত ৰাখিব, ৰক্ত কণিকা তিনিটা ভাগত বিভক্ত। এটা হৈছে ৰঙা ৰক্ত কণিকা RBC, যাক ৰেড ব্লাড চেল বুলি কোৱা হয়। ইয়াৰ কাম কি? অক্সিজেন বহাই দিয়ে। ৰঙা ৰক্ত কণিকাই কি কৰে? আমাৰ শৰীৰত অক্সিজেন বহাই দিয়ে। এইটোও প্ৰশ্ন আকাৰে আপোনালোকে দেখিব পাৰে যে ৰঙা ৰক্ত কণিকাই আমাৰ শৰীৰত কি বহাই দিয়ে? অক্সিজেন বহাই দিয়ে। তাৰপিছত আহিল শ্বেত ৰক্ত কণিকা, হোৱাইট ব্লাড চেল। ইয়াৰ কাম কি? ৰোগৰ বিৰুদ্ধে ৰক্ষা কৰে। এইটোও প্ৰশ্ন হ'ব পাৰে যে শ্বেত ৰক্ত কণিকাৰ কাম কি? শ্বেত ৰক্ত কণিকাৰ কাম হৈছে আমাৰ শৰীৰক কি কৰে? ৰোগৰ পৰা ৰক্ষা কৰে। তাৰপিছত হ'ল থ্ৰম্বোচাইট। থ্ৰম্বোচাইটে কি কৰে? ৰক্ত ৰোধ কৰিবলৈ সহায় কৰে। ৰক্ত ৰোধ কৰা মানে হৈছে আমাৰ হাত কাটিলে তেজ ওলোৱাৰ পিছত যে গোটা মাৰে, সেই কামটো থ্ৰম্বোচাইটে কৰে। তাৰপিছত আহিল ৰক্তৰ গোটসমূহ। মানুহৰ তেজৰ গোট ABO আৰু RS প্ৰণালী অনুসৰি নিৰ্ধাৰিত হয়। ABO তেজৰ গোট প্ৰণালী হ'ল মানুহৰ ৰক্ত গোট 4টা ভাগত বিভক্ত, এইটো সকলোৱে জানে। আৰু গোটকেইটা হ'ল AB আৰু O। আৰু A গোটত A এণ্টিজেন হিচাপে থাকে আৰু B এণ্টিবডি হিচাপে থাকে। এইটোও প্ৰশ্ন হয় যে A গোটত এণ্টিজেন হিচাপে কি থাকে আৰু এণ্টিবডি হিচাপে কি থাকে? আপোনালোকে প্ৰশ্ন আকাৰে লিখি ল'ব যে A ৰক্ত গোটত এণ্টিজেন হিচাপে A থাকে আৰু এণ্টিবডি হিচাপে B থাকে। তাৰপিছত B ৰক্ত গোটত B এণ্টিজেন হিচাপে থাকে আৰু A এণ্টিবডি হিচাপে থাকে। তাৰপিছত AB গোট A আৰু B দুয়ো এণ্টিজেন থাকে। ঠিক আছে। ইয়াত কোনো এণ্টিবডি নাথাকে। এইটো কথা মনত ৰাখিব, AB গোটত কোনো এণ্টিবডি নাথাকে আৰু এণ্টিজেন হিচাপে A আৰু B দুয়ো থাকে। O ৰক্ত গোট কোনো এণ্টিজেন নাথাকে, A আৰু B এণ্টিবডি হিচাপে থাকে। এইটো কথা মনত ৰাখিব, O ৰক্ত গোটত এণ্টিজেন হিচাপে একো নাথাকে, অকল কি থাকে? A আৰু B এণ্টিবডি হিচাপে থাকে। আৰু এটা কথা মনত ৰাখিব, O গোটক ইউনিভাৰ্চেল ডোনৰ বুলি কোৱা হয়। মানে O ৰক্ত গোট থকা মানুহসকলে সকলো মানুহক ৰক্তদান কৰিব পাৰিব। তাৰপিছত AB ৰক্ত গোটক ইউনিভাৰ্চেল ৰিচিপেণ্ট বুলি কোৱা হয়। মানে AB ৰক্ত গোটে কি? সকলো মানুহৰ পৰা তেজ ল'ব পাৰে। তাৰপিছত আহিল RS ফেক্টৰ। RS ফেক্টৰটো হ'ল এইটো যে আমাৰ ব্লাড গ্ৰুপ নিগেটিভ আৰু পজিটিভ যে হয়, সেইটো RS ফেক্টৰৰ দ্বাৰা নিৰ্ধাৰণ কৰে। RS ফেক্টৰ হৈছে ৰক্তত ৰেচাজ নামৰ এক প্ৰটিনৰ উপস্থিতি বা অনুপস্থিতি বুজায়। মানে যিটো ৰক্ত গোটত
কি RS বা এই প্ৰটিনটো পোৱা যায় সেইটো পজিটিভ হয় আৰু যেটো ৰক্তগতত পোৱা নাযায় সেইটো নেগেটিভ হয় RS প্লাস মানে হৈছে RS প্ৰটিন থাকে আৰু RS নেগেটিভ মানে হৈছে RS প্ৰটিন নাথাকে তাৰ পিছত আহিল এইটো আমি উদাহৰণ হিচাপে বুজিব পাৰো A পজিটিভ মানে হৈছে সেই ব্যক্তিৰ ৰক্তত A এন্টিজেন আৰু RS ফেক্টৰ দুয়োটাই থাকে ঠিক আছে আৰু O নেগেটিভ মানে কোনো ABO এন্টিজেন নাই আৰু RS ফেক্টৰো নাই O নেগেটিভত কি হয় ABO এন্টিজেনও নাথাকে আৰু RS ফেক্টৰো নাথাকে ইয়াতে আৰু এটা কথা মনত ৰাখিব O নেগেটিভ ব্লাড গ্ৰুপটো পৃথিৱীৰ ভিতৰত একদম ৰেয়াৰ ব্লাড গ্ৰুপ হয় মানে O নেগেটিভ ব্লাড গ্ৰুপৰ মানুহ খুব কম হয় তাৰ পিছত আহিল ৰোগসমূহ প্ৰথম ৰোগটো হ'ল এনিমিয়াৰ বিৱৰণ হ'ল ৰক্তত হিমোগ্লোবিন বা ৰেড ব্লাড সেল কমি যোৱা অৱস্থা মানে তেজত যেতিয়া হিমোগ্লোবিন বা ৰেড ব্লাড সেল কমি যায় তেতিয়া কি বেমাৰ হয় এনিমিয়া বেমাৰ হয় ইয়াতে প্ৰশ্ন হ'ব পাৰে যে এনিমিয়া বেমাৰ কিহৰ কাৰণে হয় হিমোগ্লোবিন বা ৰেড ব্লাড সেল কমি গ'লে এনিমিয়া বেমাৰ হয় তাৰ পিছৰ বেমাৰটো হ'ল হিমোফিলিয়া ইয়াত বিৱৰণ হ'ল ৰক্ত ঘন হোৱা প্ৰক্ৰিয়াত বিঘ্ন ঘটোৱা জিনগত ৰোগ তাৰ পিছৰটো হ'ল লিউকেমিয়া ইয়াৰ বিৱৰণ হ'ল ৰক্তৰ কেঁচা ৰক্তকণিকা মানে শ্বেত ৰক্তকণিকাৰ অস্বাভাৱিক বৃদ্ধিৰে হোৱা কেন্সাৰৰ এটা ধৰণ তাৰ পিছৰ বেমাৰটো হ'ল থেলাছেমিয়া ইয়াৰ বিৱৰণ হ'ল হিমোগ্লোবিন নিৰ্মাণত বিঘ্ন ঘটোৱা জিনগত ৰোগ তাৰ পিছত হ'ল ব্লাড কেন্সাৰটো সকলোৱে জানে ইয়াৰ বিৱৰণ হ'ল ৰক্তৰ কোষসমূহৰ অস্বাভাৱিক বৃদ্ধি মানে ব্লাড কেন্সাৰ কি কাৰণে হয় যেতিয়া ৰক্তৰ কোষসমূহৰ অস্বাভাৱিক বৃদ্ধি হৈ থাকে তেতিয়া ব্লাড কেন্সাৰ হয় তো আমাৰ এইখিনিতে থিওৰিখিনি শেষ কৰিলোঁ মই ইয়াৰ পিছত আমি কেইটামান MCQ চাম আমাৰ প্ৰথম MCQটো হ'ল কোনটো ৰক্তকোষে শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰে অপশ্যন A ৰেড ব্লাড সেল অপশ্যন B প্লেটলেট অপশ্যন C হোৱাইট ব্লাড সেল অপশ্যন D প্লাজমা ইয়াৰে শুদ্ধ উত্তৰটো হ'ল হোৱাইট ব্লাড সেল তাৰ পিছৰ প্ৰশ্নটো হ'ল ৰক্তত হিমোগ্লোবিনৰ মূল কাৰ্য কি অপশ্যন A ৰক্ত জমা লগোৱাত সহায় কৰে অপশ্যন B পুষ্টি প্ৰদান অপশ্যন C অক্সিজেন বহন কৰা আৰু অপশ্যন D ৰক্ত ৰঙা কৰা ইয়াৰে শুদ্ধ এনসাৰটো হ'ল অক্সিজেন বহন কৰা তাৰ পিছৰ প্ৰশ্নটো হ'ল ক'ত ৰক্তকণিকাৰ সৃষ্টি হয় কিডনি মেস্তুলা যকৃত আৰু হৃদয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল মেস্তুলা মানে হ'ল বন মেৰু তাৰ পিছৰ প্ৰশ্নটো হ'ল প্লেটলেটৰ কাম কি অপশ্যন A অক্সিজেন বহন কৰা অপশ্যন B ৰক্ত জমা লগোৱাত সহায় কৰা অপশ্যন C হৰম'ন নিৰ্মাণ কৰা অপশ্যন D ৰক্তৰ চাপ নিয়ন্ত্ৰণ কৰা ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ৰক্ত জমা লগোৱাত সহায় কৰা তাৰ পিছৰ প্ৰশ্নটো হ'ল মানুহৰ ৰক্তৰ pHৰ মান কিমান অপশ্যন A 6.8 অপশ্যন B 8.4 অপশ্যন C 7.4 অপশ্যন D 5.5 ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 7.4 অপশ্যন C তাৰ পিছৰ প্ৰশ্নটো হ'ল কোনটো ৰক্তগট সকলোকে দান কৰিব পাৰি এইটো সকলোৱে জানে অপশ্যন A AB পজিটিভ অপশ্যন B O নেগেটিভ অপশ্যন C A পজিটিভ অপশ্যন D B পজিটিভ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল O নেগেটিভ আমি সকলোৱে জানো যে O গ্ৰুপটো সকলোকে দান কৰিব পাৰে কিন্তু তাৰে ভিতৰত O নেগেটিভটো মানে O পজিটিভতকৈ বেছিকৈ দান কৰিব পাৰি তাৰ পিছৰ প্ৰশ্নটো হ'ল কোনটো ৰক্তগট সৰ্বগ্ৰাহী মানে হৈছে সকলোৰে পৰা ল'ব পাৰে অপশ্যন A AB পজিটিভ অপশ্যন B O পজিটিভ অপশ্যন C B নেগেটিভ অপশ্যন D A নেগেটিভ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন A AB পজিটিভ তাৰ পিছৰ প্ৰশ্নটো আহিল ৰক্তৰ কোনটো অংগত হিমোগ্লোবিন থাকে অপশ্যন A প্লাজমা অপশ্যন B প্লেটলেট অপশ্যন C ৰঙা ৰক্তকণিকা আৰু অপশ্যন D বগা ৰক্তকণিকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন C ৰঙা ৰক্তকণিকা তাৰ পিছত আহিল ৰক্ত ক'ত ফিল্টাৰ হয় অপশ্যন A হৃদয় অপশ্যন B মগজু অপশ্যন C কিডনি অপশ্যন D
অপশ্যন ডিটো এইটো স্পেলিং মিষ্টেক হৈছে। অপশ্যন ডিটো এইটো হ'ব লাংছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কিডনী। তাৰপিছত প্ৰশ্নটো হ'ল মানুহৰ শৰীৰত কিমান ৰক্ত থাকে? মানুহৰ শৰীৰত কিমান লিটাৰ ৰক্ত থাকে? অপশ্যন এ 2ৰ পৰা 3 লিটাৰ, অপশ্যন বি 4ৰ পৰা 6 লিটাৰ, অপশ্যন চি 7ৰ পৰা 8 লিটাৰ, অপশ্যন ডি 1ৰ পৰা 2 লিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 4ৰ পৰা 6 লিটাৰ তেজ থাকে। এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। এইটো মোৰ ইউটিউবৰ প্ৰথম ভিডিঅ'। যদি কিবা ভুল ক্ৰুটি হৈ থাকে জনাব আৰু পাৰিলে ক্ষমা কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।